মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমস্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 10 ৰ হল 3.1 that is দুটা চলকত ৰৈখিক সমীকৰণ জোৰৰ কোৱেশ্চন নম্বৰ 2 অংকটো সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগত শেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিওটো যদি চোৱা নাই মই ইয়াত সোঁফালে ওপৰত আই বাটন লিংক দি দিম, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। আৰু মোৰ চেনেলত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাৰ পৰা ধুনীয়াকৈ সিৰিয়েলি চেপ্টাৰ ওয়াইজ ভিডিওবোৰ চাব পাৰিবা। এতিয়া চাও হা কোৱেশ্চন নম্বৰ 2 ত কি কৈছে। এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে ইমান টকা, that is 3খন বেট আৰু 6টা বল এই দুটা মিলি কিমান টকা 3900 টকা। পিছত তেও 1300 টকাত একে ধৰণৰ এখন বেট আৰু 3টা বল কিনে। এই পৰিস্থিতিটো বিজয়ভাৱে আৰু লৈখিকভাৱে that is জ্যামিতিকভাৱে কি কৰিব লাগে বৰ্ণনা কৰিব লাগে। সেম ঠিক কোৱেশ্চন নম্বৰ কিহৰ দৰে 1 ৰ দৰে। তো চাও আমি সো কোৱেশ্চনটো আৰম্ভ কৰো। সো আমি কি কৰিলাম, আমাৰ যেহেতু কি হৈছে এখন বেট আছে আৰু তোমাৰ বেট আছে, ইয়াতে দুটা বস্তু আছে, এটা হল বেট আৰু বল। সো বেটটো আমি x বুলি ধৰিম আৰু বলটো y বুলি ধৰিম। চেনেল লিখিম লেট এখন বেটৰ দাম ইজ ইকুয়াল টু x টকা আৰু এখন বলৰ দাম y টকা। সো প্ৰশ্ন মতে অ্যাকর্ডিং টু দা কোয়েশ্চন আমাক কি কৈছে, প্ৰথমত চাবা 3খন বেট, মই এখানে মুছি দিছো। প্ৰথমত কি আছে 3খন বেট, তেনেহলে এখন বেটৰ দাম যদি x হয় তেনেহলে 3খন বেটৰ দাম হ'ব বেটৰ দাম 3x টকা। ওকে, নেক্সট 6টা বল, বুঝিছা এটা বলৰ দাম যদি y টকা হয় 6টা বলৰ দাম কি হ'ব 6y। দ্যাট মিন্স 3টা বল আৰু 6টা বেট, 3টা বেট আৰু 6টা বল যোগ কৰিলে যেটো দাম হয় মোট টকা কিমান 3900 টকা। সো আমি এতে লিখি দিম এটো 3900। দিস ইজ ইকুৱেশ্যন 1। নেক্সট আকৌ কৈছে পিছত তেও ইমান টকাত একে ধৰণৰ এখন বেট মানে এখন বেটের দাম x টকা। সো অনলি x প্লাস 3টা বল, দ্যাট মিন্স এটা বলৰ দাম y টকা হলে 3y, এখানের মোট দাম কিমান 1300 টকা। সো এই 1300 টাকা লিখিলো, একেবারে সহজ। সো লিখি দিলো, দুটা ইকুয়েশন পালো আমি, হয় না? সো এতিয়া আমাক কি কৈছে এই পৰিস্থিতিটো বিজীয় আৰু লৈখিকভাৱে এই যে দুটা ইকুয়েশন পালো, এই দুটা ইকুয়েশন পালো যে এই দুটাই কি তোমাৰ বিজীয় ৰূপ। সো এনেকে লিখি দিম therefore সমীকৰণ 1 আৰু 2 হল therefore সমীকৰণ 1 আৰু 2 হল পৰিস্থিতিটোৰ কি ৰূপ বিজয় ৰূপ বা বিজয় প্ৰদৰ্শন। পৰিস্থিতিটোৰ বিজয়ভাৱে প্ৰদৰ্শন। সো ফার্স্ট পার্ট আমাৰ হে কেতেই। এটা আমাৰ সেকেন্ড পার্ট কি কৰিব লাগিব, আগৰ নিচিনা লৈখিকভাৱে জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিব লাগিব। সো জ্যামিতিকভাৱে প্ৰদৰ্শন কৰাৰ কাৰণে আমি কি কৰিম, দুটা পাৰ্টত কৰিম। এটা পাৰ্টত এইটো ইকুৱেশনৰ পৰা দুটা সলিউশন উলিয়াম, সেকেন্ড পাৰ্টত আকৌ এইটোৰ পৰা আমি কি কৰিম দুটা সলিউশন উলিয়াম, তাৰ পিছত আমি গ্ৰাফত প্লট কৰিম। সো আমি এনেকৈ লিখিলাম জ্যামিতিকভাৱে প্ৰদৰ্শন আৰু এইটো ইকুৱেশন পৰা আৰম্ভ কৰিম। সো এনেকৈ লিখিম আমি জ্যামিতিক প্ৰদৰ্শন। সো প্ৰথমত আমি কি কৰিম এই ইকুৱেশনটো 1 নং সমীকৰণৰ পৰা, আৰু নহলে এনেকৈ লিখিব পাৰা ফ্ৰম ইকুৱেশন 1। গণিতত আমাৰ অলপ চলপ ইংৰাজী চলে, একদম পুৰা টেনশন নাই কোনো। ফ্ৰম ইকুৱেশন 1 বা অসমীয়াত লিখিলে তুমি 1 নং সমীকৰণৰ পৰা লিখিব পাৰা, কোনো অসুবিধা নাই। সো 1 নং সমীকৰণত আমাৰ কি দিয়া আছে 3x plus 6y is equal to 3900। সো আমি কি কৰিম চাবা, এটো 3x আছে, এটো 6y আছে, হয় না? সো দুটাত কি আছে 3 কমন যাচ্ছে, আমি 3 কমন লৈ লও, ভিতৰত থাকিব x, এর পৰা 3 ওলাই আনিছো থাকিব 2। সো is equal to 3900। সো তুমি কি কৰা x
প্লাস 2y রাখা, 3 টো এইফালে পূরণ হয়েছে, সেইফালে গেলে কি হবে আমার হরণ হবো 3900 এটু 3। সো 3 দিয়ে যদি তুমি একটু কাটি দিলে কিমান বার যাব সোয়া 3 মাঝে 3 একবার, 9 মাজত 3 বার আর দুটা শূন্য কিমান 1300। সো এটা আমার এই দুটা এটা রাখিব লাগিব বাওফালে, x রাখিলে হ'ব y রাখিলে হ'ব। মই x রাখিম এই কারণেই, তুমি যদি y রাখা ইয়াৰ লগত আৰু 2 পূৰণ হৈছে, 2 টো নেক্সট যাই কি হৰণ হ'ব, ক্যালকুলেশনত অলপ টান পাবা, কোনো অসুবিধা নহয়, অলপ টান পাবা। সো সেই কাৰণে মই কি কৰিম x টো ৰাখিম আৰু y টো হেফালে ঠেলি দিম। সো দিস ইজ 1300 টুৱাইস y টো হেফালে ঠেলি দিয়ে কি হ'ব -2y। সো এইটো আমি পালো হয় না। সো এই বস্তুটো পোৱাৰ লগে আমি কি কৰিম এতিয়া ইয়াৰ কাৰণে আমি টেবিল বনাব লাগিব। সো let's start. সো এনেকে আমি কি কৰিম আগৰ নিচিনা টেবিল বনাই লম, x y তে লিখিম হয় না। সো যেহেতু আমি লেফট সাইডত x আছে আৰু হো ফালে y আছে, সো আমি এই y এর মানটো কি কৰিম আমি ফার্স্টতে বহাব লাগিব। সো আমি y এর এনেকুৱা মান লম যাতে তোমাৰ কি হয় ফ্র্যাকশন নহয় হয় না। সো আমি কি কৰিম সে ফার্স্ট ধৰি ললো y এর মান আমাৰ 300। সো y এর মান যদি আমি 300 লও, 300 into 2 মানে 600, 1300 এর পৰা 600 বাদ দিলে কিমান হ'ব 700 হৈ গেল। নেক্সট আকৌ y এর মান কিমান ললো 500 ললো। সো 500 2 মানে 1000। সো 1300 পৰা 1000 বাদ দিলে কিমান থাকে 300। সো তোমালোকে জানা অলরেডি কোয়েশ্চন নম্বৰ 1 কৰিছো। সো এটোক আমি এটা পয়েন্ট নাম দিম সে দিস ইজ a আৰু দিস ইজ b। সো এটো আমি ইকুয়েশন 1 ৰ পৰা এনেকা এটা ৰূপ পালো, ঠিক সেম ইকুয়েশন 2 ৰ পৰা আমি কৰিম। এতিয়া তোমালোকে এনেকা এডাল আজ দি হো ফালে কৰিব পাৰা বা তলতো কৰিব পাৰা। মই এটা কাম কৰিম, এটা আজ দিয়ে মই ইয়াতেই কৰি দিম মই। সো সোয়া মই এনেকা এডাল আজ দি দিছো, এইফালে ভাগ কৰি তোমালোকে ঠাই না থাকিলে তলতো কৰিব পাৰা, নহলে এইফালে কৰিব পাৰা। সো আমি কি লম ইকুয়েশন 2 টো লম। সো এনেকে লিখিম from equation 2 বা তোমালোকে কি কৰিব পাৰা সমীকৰণ 2 ৰ পৰা 2 ৰ পৰা, ও 2 টো আমি ৰোমানত দিছিলো ন। সো আমি এনেকে লিখিম যেনেকে দিছিলো। সো from equation 2, সো ইকুয়েশন 2 কি আছিল আমাৰ 2 নম্বৰ ইকুয়েশনটো আছিল x + 3y = 1300। সো এটো কি দিয়া আছে x + 3y = 1300। সো আমি কি কৰিম এবারে x রাখিম। সো দিস ইজ 1300 minus 3y, 3y টো হেফালে ললে কি হ'ব এইফালে গুছি যাব। সো 3y। সো এবারে কি কৰিম আমি এটা টেবিল বনাব লাগিব। সো আমি টেবিল টো পটাপট এনেকে বনাই লও আগৰ নিচিনা। দিস ইজ x y। এটা চোৱা আমি এবাৰ কি ললো y এর মান সে 400 ললো, তেনেহলে 3 4 গুণ 12 1200, 1300 পৰা 1200 বাদ দিলে কিমান থাকিব ইয়াতে থাকিব 100। ঠিক আছে y এর মান কিমান ললো 200 ললো, তেনেহলে 3 2 6, 1300 পৰা 600 বাদ দিলে 700 থাকে। এবাৰ এই পয়েন্টের নাম দিলো p and q। সো তোমালোকে আগতে গম পাও যে কি আমি ইয়াতে কি কৰিব লাগিব। এতিয়া এই যে ইয়াতে আমি কি করলো 4টা বিন্দু পালো হয় না। ইয়াতে বিন্দু কেটা কি এই বিন্দুটো আমি কি পাও যে 700, 300 আর ইয়াতে বি বিন্দুটো কি পাও 300, 500 হয় না এনেকে পাও। ঠিক এটো 100, 400, 700, 200। এই বস্তুটো আমাৰ প্ৰয়োজন নাই লিখাৰ এনেকে। সো মই তোমালোকৰ জাস্ট বোঝাৰ কাৰণে এই কৰি দিছো। সো আমি এনেকে এই 4টা পয়েন্ট এতে কি কৰিম গ্রাফত প্লট কৰিম। এটা বলে আমি গ্রাফত যাও। সো আমি গ্রাফত আহি গলো। গ্রাফ পেপাৰত মই তোমালোকৰ সুবিধাৰ কাৰণে পয়েন্টস কেইটা লিখি দিছো, পিছত মুছি দিম। সে এই বিন্দুটো আছিল আমাৰ কি 700, 300, বি টো আছিল আমাৰ 300, 500 আর 300 না। আর নেক্সট পি আছিল তোমার 100, 400 and q আছিল 700, 200। সো এই সাইডে বিন্দু আমি কি কৰিম এই গ্রাফটো প্লট কৰিম সেম আগৰ নিচিনা। এতে চোৱা তোমালোকে মই ইয়াতে এটা স্কেল ৱেল লিখি থৈছো অলৰেডি। x আৰু y উভয় অক্ষৰ দিশত সৰু 5টা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান 100 একক। 100 একক কি লৈছো 100 একক এই কাৰণে লৈছো চোৱাচোন ইয়াতে পয়েন্টস কেটা কেনেকুৱা আছে সব 100 ওপৰত আছে না। 100, 400, 700, 200, 300, 500, 700, 300।
সো এইকাৰণে আমি কি পাঁচটা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান সমান কি লৈছো 100 একক মই যদি অলপ জুম কৰি দিওঁ এনেকে চাবাচোন ঘৰ কেইটা আছে ইয়াতে ঘৰ কেইটা আছে চোৱা এই এটা দুটা তিনিটা চাৰিটা পাঁচটা ইফালেও 1 2 3 4 5 সেইকাৰণে কি কৈছো চোৱাচোন এইখিনি আৰু এইখিনি পাঁচটা আছে সো সেই পাঁচটাৰ কাৰণে কিমান কে লৈছো 100 একক কে লৈছো সো তোমালোকে ধুনীয়াকৈ এনেকে গ্ৰাফটো প্লট কৰি লবা তোমালোকৰ গ্ৰাফত যদি কি থাকে তোমাৰ এনেকে পাঁচটা ঠাইত যদি 10টা সৰু বৰ্গ থাকে তেনেহলে তোমালোকে কি কৰিবা 10 বুলি লিখিবা কিছুমান গ্ৰাফত গ্ৰাফ পেপাৰত এনেকে পাঁচটা থাকে কিছুমানৰ 10টা থাকে সব একে হ'ব জাস্ট কেব পাঁচটা থাকিলে পাঁচটা লিখিবা 10টা থাকিলে 10টা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান সমান 100 একক লিখিবা বাকি একো চেঞ্জেস নাই কোনো সো ঠিক আছে সো এতিয়া তোমালোকে কি কৰিবা এটা এই পয়েন্টস কেইটা বহাব লাগিব সো ফার্স্ট পয়েন্ট হল 700, 300 দ্যাট মিন্স এইফালে কি যাব এইফালে যাব 700 হয় না এনেকে এইফালে যাব 700 সো এইটো 700 যায় উপৰত কিমান উঠিব 300 সো এইটো 300 এর লাইন সো দিস ইজ দ্য পয়েন্ট এই পয়েন্টটো হ'ব তোমাৰ কি এই বিন্দু এইটো বিন্দু হ'ব 700, 300 মই এইটো এনেকে সাইকেল দি দিম তোমালোকে দি দিবা নেক্সট আছে 300, 500 সো 300 সোয়াইতে 300 আছে তাৰ পিছত 500 এই বিন্দুটো সো এটা এনেকে দিম আৰু চোৱাচোন এই প্ৰত্যেক ইয়াতে 100 200 300 400 500 ম্যাক্সিমাম 700 আছে 7 লৈকে দিলে হ'ব নহলে এটা বেছিকে দি দিয়া 800 সো ইফালে এনেকে দিছো সো এটো পাই গলো নেক্সট আবা আৰু কি আছে সো এই বিন্দুটো হল আমাৰ a হয় না সো বিন্দুটো এনেকে লিখি দিব পাৰো a is 700, 300 আৰু b এই b বিন্দুটো হল তোমাৰ 300, 500 নেক্সট কি আছে এই দুটা গুছি গেল p 100, 400 সো দিস ইজ 100 এনেকে আহিলা 400 উপৰ পিনে উঠি যোৱা তোমালোকে জানা এতিয়া ক্লাস 10 ৰ ছাত্ৰ এবাৰ কিমান শিকিছে কেনে ৰাখিব লাগে সো 100, 400 and then এটো গেল 700, 200 সো দিস ইজ 700, 100, 200 এইটো 200 সো এইটো সিওসিডি পয়েন্টটো কি হ'ব এতে হ'ব সো এনেকে দি দিলো সো এইটো লিখি দিব পাৰো সো p কিমান এইটো p হল 100, 400 and this is q কিমান 700, 200 এতিয়া চোৱা এতিয়া আমি a b কানেক্ট কৰিম আৰু p q আমি কি কৰিম জয়েন কৰি দিম সো এনেকে জয়েন কৰিম আমি তোমালোকে স্কেল পাত বহাই ধুনীয়াকে এই বিন্দু দুটা p আৰু q জয়েন কৰিবা a আৰু b তোমালোকে জয়েন কৰি দিবা সো এনেকে কৰিম আমি সো চোৱা মই এনে কানেক্ট কৰি দিছো আৰু তোমালোকৰ সুবিধাৰ কাৰণে অলপ মোটা কৰি দিছো চোৱাচোন a আৰু b বিন্দুটো কানেক্ট কৰিছো আৰু এইটো p আৰু q বিন্দুটো কানেক্ট কৰিছো সো p আৰু q a আৰু b ৰ বাবে যেটো পয়েন্ট পাইছিল এটো ইকুৱেশনটো কি আছিল এনেকে লিখি দিব পাৰা 3x plus 6y is equal to 3900 আৰু এটো কাৰণে আছিল এই এক আৰু 2 নম্বৰ সমীকৰণ যে আছিল x plus 3y is equal to 39 বাস এখানে তোমার কি গ্রাফ প্লট করার কাম শেষ এটা চোৱাচোন আমি এইখিনিতে কি পালো সেই কথাখিনি লিখিম যে লেখ কাগজত a2 a b p q এই চাৰিটা বিন্দু বহাই উপস্থাপন কৰাত কি দেখা গল এটা হল a b আৰু এটা p q এই দুটাৰ লেখ পোৱা গল সো a b হ'ব কি তোমাৰ সমীকৰণ 9 ৰ লেখ আৰু p q কি হ'ব সমীকৰণ 2 ৰ লেখ সো এইখিনি কথা আমি এটা লিখি দিম সো এইখিনিৰ আমাৰ প্ৰয়োজন নাই এইখিনি মুছি দিছো সো এতিয়া আমি তাতে ঘুৰি যাম সো কি লিখিম ঠিক আগৰ নিচিনাই এতিয়া লেখ কাগজত এইটো বিন্দু a 700, 300 b 300, 500 p 100, 400 q 700, 200 বিন্দু কেইটা
উপস্থাপন কৰাত AB আৰু PQ সৰল ৰেখা দুডাল পোৱা গ'ল হয় না সো এই যে দুডাল সৰল ৰেখা পালো ইয়াৰে কি হ'ব এতিয়া ইয়াৰে যোনটো তোমাৰ এই 1 নম্বৰ আছে 1 নম্বৰ সমীকৰণ সো AB হবে 1 নম্বৰ সমীকৰণ লেখ আৰু PQ 2 নম্বৰ সমীকৰণ লেখ সো এনেকৈ লিখিব পাৰো therefore AB হল সমীকরণ 1 লেখ আৰু এনেকৈ PQ হল সমীকরণ 2 লেখ বাস হৈ গ'ল আমাক দুটা বস্তু খুজিছিল এটা হল কি লৈখিকভাৱে আৰু এটা তোমাৰ এই বিজয়ভাৱে সো বিজয়ভাৱে ফাৰ্স্ট ওলাইছো আৰু তাৰ পিছত এনেকৈ লৈখিকভাৱে ওলাই দিলে বাস হৈ গ'ল সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মই কিনে গালো ভিডিও বনাবলৈ অনুপ্ৰেৰণা জনাই থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও নেক্সট ভিডিওত আকৌ লগ পাম ঘৰত ভালকৈ প্ৰেক্টিছ কৰি থাকিবা